আৰু আজিও মই ঘটনা এটা কৈ আছো সৰু দিনৰ ঘটনা এনেকুৱা আছিল তাৰপিছত মই ক্লাছ 8ত পঢ়ি আছিলো এতিয়া মনত আছে সৰু ফুটিয়া চলি আছিলো তাৰপিছত স্কুলৰ পৰা আহিছো আহি পেলাই পুৰা কাপোৰ চাপোৰ দৌৰ লৈ পেলাই বগৰী আছো আমাৰ খালৰ পৰা লাগি কিন্তু মই সেইদিনা আমাৰ খালৰ পৰা বগৰীডালত লাগি নুমলো আমাৰ এটা বগৰীডাল আছে আমাৰ খালৰ পৰা দুটা ডবল এৰি পেলাই সিফালৰ মানে পুখুৰীটো পাৰতে পুখুৰী 5-4 ডিচি জিচিবি লগাই পেলাই পুৰা চৰা পাৰ হেঙাৰো বেৰি থৈ আছে মানে হেঙাৰখানে পুখুৰী পাতটোৱে একদম পুৰা চৰা সমনীয়া কৰি থৈ দিছি তাৰপিছত গেলো যাই পেলাই বগৰী খালো পাৰলো তাৰপিছত লগত এটা চলিও লৈ গৈছিলো তাৰপিছত বগৰী চগৰী খাওয়া শেষ হোৱাৰ পিছত সি হেঙাৰৰ ফুটো মাৰি দিয়া পাৰ হ'ল ময়ো পাৰো কিন্তু মানে হেঙাৰখন বহুত বেছি বহল হৈ যাব ভাঙি যাব একে পাছত ময়া গালি খাব লাগিব সেইকাৰণে মই হেৰি নকৰিলো মই কি কৰিলো এইফালে পুৰা মানে ডবলটোলৈকে চাপিয়ম সেই চাপটো মাৰ লগে লগে গৈছিলো হাফ পেণ্ট এটা লুজ পিন্ধি গোটাই একে ওলম জলম গেল পাছফালৰ দিগি এটা হেঙাৰৰ খুটি সোমেই এতিয়াতো মই ওলম জলম হৈ থাকিলো হেঙাৰৰ খুটি এতিয়া সৰু ফুটীয়া চলি ইমান বলো নাই তাৰপিছত দেহা জোৰে দি যিমান পাৰো একে লৰাই আছো গেল ভাঙি হেঙাৰখান হেঙাৰ এটা খুটি ভাঙা নাই গোটাই হেঙাৰখানেই দিয়া ভাঙিল তাৰপিছত যি লেভেলৰ গালি খাইছো